কোকৰাঝাৰত উত্তেজনাপূৰ্ণ এক পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু সালাকাটিৰ নয়াচৰা তৃতীয় খণ্ডত উত্তপ্তৰ এক পৰিস্থিতি। এটা হিন্দু পৰিয়ালৰ চোতালত উদ্ধাৰ হৈছে নিষিদ্ধ মাংস আৰু ঘটনাক লৈ বিশেষ সম্প্ৰদায়ৰ এটা পৰিয়ালত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। পৰিয়ালটোৰ সদস্যক আক্ৰমণ উত্তেজিত ৰাইজৰ। ঘটনাৰে জড়িত অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ দাবী ক্ষুব্ধ ৰাইজৰ। একাংশ লোকে বিশেষ সম্প্ৰদায়ৰ পৰিয়ালৰ বাসগৃহ লণ্ডভণ্ড কৰে। ক্ষুব্ধ লোকসকলে ভাঙি চুৰমাৰ কৰে বাসগৃহৰ আচবাব পত্ৰ আৰু ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে চেষ্টা অব্যাহত ৰাখিছে আৰু সেইটো মুহূৰ্তৰ আমি ভিজুৱেলছ দেখুৱাই আছোঁ। বিশেষ সম্প্ৰদায়ৰ ব্যক্তিগৰাকীৰ বাসগৃহত কিদৰে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰি তুলিছিল এনেদৰে দেখিবলৈ পোৱা গৈছে। একাংশ উত্তেজিত ৰাইজে এই বাসগৃহটোৰ আচবাব পত্ৰ কিদৰে চুৰমাৰ কৰি পেলাইছিল, ভাঙি ছিঙি পেলাইছিল, আমি সেইটো মুহূৰ্তৰ পৰিস্থিতিৰ দৃশ্যাৱলী দেখুৱাই আছোঁ। পৰিস্থিতি নিয়ন্ত্ৰণ কৰে আৰক্ষীয়ে। হিন্দু পৰিয়ালৰ চোতালত নিষিদ্ধ মাংস উদ্ধাৰক লৈ অব্যাহত আছে উত্তেজনা আৰু হিন্দুৰ চোতালত নিষিদ্ধ মাংস উদ্ধাৰক লৈ উত্তেজনা অব্যাহত আছে। কোকৰাঝাৰৰ এই ঘটনা সংঘটিত হৈছে কোকৰাঝাৰৰ সালাকাটিত। এই উত্তেজনাপূৰ্ণ ঘটনাৰ খবৰ যিহেতু আমি জনাই আছোঁ। সালাকাটিৰ নয়াচৰা তৃতীয় খণ্ডত উত্তপ্ত পৰিস্থিতি। বিশেষ সম্প্ৰদায়ৰ এগৰাকী ব্যক্তিৰ বাসগৃহত এনেদৰে দেখিবলৈ পোৱা গৈছে। উত্তেজিত ৰাইজ গৈ সেইটো মুহূৰ্তত উপস্থিত হৈছে গৈ আৰু এনেদৰে ঘৰৰ আচবাব পত্ৰ কিদৰে ভাঙি চুৰমাৰ কৰিছে, লণ্ডভণ্ড কৰিছে। ভিতৰৰ আমি বাসগৃহখনৰ ভিতৰৰ দৃশ্যাৱলী দেখুৱাই আছোঁ। সমান্তৰালভাৱে এনেদৰে দেখুৱাই আছোঁ কিদৰে ৰাইজ উত্তেজিত হৈ পৰিছে আৰু কিদৰে আৰক্ষীয়ে সেইটো মুহূৰ্তত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে চেষ্টা অব্যাহত ৰাখিছিল। কোকৰাঝাৰত এই ঘটনা সংঘটিত হৈছে। নিষিদ্ধ মাংস উদ্ধাৰক লৈ কোকৰাঝাৰৰ সালাকাটিত উত্তেজনা। ইনফৰমেশ্যন পাইছিলোঁ এনেকুৱা যে আমাৰ নচেৰা ৩ নম্বৰ পাৰ্টত এটা এনেকুৱা ঘটনা হৈছিল য'ত মানে ছাছপেক্টেড কিবা কাউ মানে স্কিন অকণমান পোৱা হৈছিলে মানুহ এজনৰ ঘৰত। তাৰপিছত চিটুৱেশ্যনটো অকণমান মানে আউট অফ কণ্ট্ৰল হোৱা নাই যদিও অকণমান মানে উত্তপ্ত এটা পৰিস্থিতি হৈছিলে, কিন্তু কোনো ধৰণৰ মাৰপিট বা তেনেকুৱা ধৰণৰ হোৱা নাই, হতাহতি হোৱা নাই, চিটুৱেশ্যন নৰ্মেলি আছিলে। তাৰপিছত আমি আহিলোঁ, আহি কিনে মানে ইনকুৱাৰী কৰিলোঁ আৰু 2-এজন মানুহ সোধ-পোছৰ কাৰণে 4জন মানুহ মানে যাক একিউজ বুলি কৈছে আৰু তেওঁলোকক সোধ-পোছৰ কাৰণে আমি থানাত আনিছোঁ আৰু এতিয়া ফাৰ্ডাৰ কিবা হ'লে আমি জনাম। কিন্তু বৰ্তমান চিটুৱেশ্যন নৰ্মেল হৈছে আৰু তেনেকুৱা একো হেৰি পৰিস্থিতি নহয়। কেইজনক লোৱা হৈছে? 4জন আটক কৰা হৈছে। তেওঁলোকৰ ওচৰৰে মানুহ এজনৰ নামটো তেওঁলোকৰ হেৰি কৰা হৈছিলে। বাকী কিবা ফাৰ্ডাৰ হ'লে আমি আপোনালোক মাতি দিম। বিয়া আছে নেকি? তেনেকুৱা পাইছোঁ, আমি এনকুৱাৰী কৰি আছোঁ এতিয়া। সম্পূৰ্ণ এনকুৱাৰীখিনি হ'লে আপোনালোকক মানে আমি জনাম পিছত। ঘটনাটো মানে মই শুই আছিলোঁ ৰাতিপুৱা গম পোৱা নাছিলোঁ। তাৰপিছত মোক মায়ে মাতি আছে কিয় মোৰ ঘৈণীয়েকে মানে ৰাতিপুৱা উঠি গা পা ধুই মানে ঘৰ লেপিব ধৰিছে, পাকঘৰটো। ঘৰ যেতিয়া লেপিব ধৰিব যেতিয়া ঘৰতো সোমাব তেতিয়া মানে দুৱাৰখনতে সৰু এটা মাংসৰ টুকুৰা মানে পুতি থৈছিলে, আধা পুতি থৈছে, আধা ওলাই আছে। তাৰ ওচৰত এটা বস্তাও আছিলে পাৰা। তাৰপিছত মোক মাতি আছে, কিহৰ টুকুৰা পৰি আছে। মোৰ সন্দেহ লাগিলে এইটোতো বেয়া বস্তু। তাৰপিছত মই ভাবিলোঁ কিবা বেয়া বস্তু, মানে গম পোৱা নাই যে এইটো টুকুৰাই বুলি, ঠিক আছে। তাৰপিছত মই পেলাই দিলোঁ, এইটো মানে লাঠি দি পেলাই দিলোঁ। পেলাই দিয়াৰ পিছত এটা বস্তা ছাইডত আছিলে, ঢাকা আছিলে বস্তাটো। সেই বস্তাটো লৈ মই বাহিৰত পেলাই দিব গৈছোঁ। পেলাই যোৱাতে তাতে মানে আকৌ মানে মাংসৰ মানে ছালটো যে আছে, গৰুৰ ছাল আৰু কাণটো তাত পৰি আছে, একদম ঘৰৰ ওচৰতে। এইটো ঘৰ এনেকুৱা ওচৰতে পৰি আছে। এইটো ওচৰত পৰি থকাৰ পিছত মই মফিজ নামৰ ল'ৰাটোৰ ঘৰত কালি বিয়া আছিলে, সিহঁতক মই মাতি আনিলোঁ। ল'ৰাটোক মই এনে দাদা বুলি মাতো, দাদা আহকচোন, মানে আমাৰ ঘৰত কি এটা পৰি আছে, আপোনালোকৰ ঘৰত খাইছে নেকি, পেলাই থৈছে নেকি। থোৱাৰ পিছত মানে আহিলে, অহাৰ পিছত দেখাৰ লগে লগে লৈ মানে দৌৰি পলাই গুচি গ'ল। তাৰপিছত মই মানে যিটো ঘৰৰ মালিক মফিজ উদ্দিন মণ্ডল, ইয়াৰ ঘৰ ই স্বয়ং নিজে আহিছিলে। অহাৰ পিছত ই নিজে লৈ পলাই গুচি গ'ল। তাৰপিছত মই ক'লোঁ ৰ যাব নালাগে, ৰখা নাই, গুচি গ'ল। যোৱাৰ পিছত মই ভাবিলোঁ এইটোতো বেয়া বস্তু, মোৰ মানে ঘিণ লাগি আছে, এইটো বেয়া কথা। তাৰপিছত মই ডাইৰেক্ট মানে 100 নম্বৰ ডায়েল কৰি পুলিচক ফোন কৰিলোঁ। ফোন কৰাৰ পিছত তাৰপিছত ছাৰক মানে আমাৰ কোকৰাঝাৰ পুলিচ ষ্টেচনৰ নম্বৰটো দিলে।
দিয়াৰ পিছত এনেকুৱা কৰি মানে লোকেল আউটপোষ্টত ছাৰৰ নাম্বাৰ দিলে। নাম্বাৰ দিয়াৰ পিছত মই ছাৰৰ লগত মানে কথা পাতি মানে ক'লোঁ ছাৰ এনেকুৱা প্ৰব্লেম হৈছে, আপুনি অলপ আহি অকণমান তদন্ত কৰিব লাগে, নহ'লে কথাটো বেয়া হৈ আছে, ভাল নহয়। তাৰপিছত ছাৰে আহিলে, আধা ঘণ্টা 1 ঘণ্টা পিছত আহিলে। অহাৰ পিছত আহি ছাৰহঁতে তদন্ত কৰিলে, মানুহ গোট খালে, চালে, চবে চালে, এনেকুৱা। অলপ উত্তেজিত হৈছিল নেকি পাব্লিক অলপ? ৰাইজে অকণমান হয়তো উত্তেজিত হ'বই অকণমান। নয়াচাৰা পাৰ্ট 3ত মফিজুল মণ্ডল নামৰ ঘৰত তেওঁৰ নিজৰ ভাগিনাৰ বিয়া পৰ্বণ আজি ৰাতিত আছিলে। বিয়াটো যোৱাৰ পিছত এটা গো মাংস লৈ পেলাই অলপ এটা আতংক সৃষ্টি হৈছিল। আৰু যিটো গো মাংস লৈ পেলাই যিটো এটা অঞ্চলত অলপ উত্তপ্ত পৰিস্থিতি হৈছিল, ইতিমধ্যে শান্ত হৈ গৈছে। এইটো এই অঞ্চলৰ ৰাইজে সকলোৱে বুজিব পাৰিছে এইটো এটা ধৰ্ম লৈ পেলাই এইটো বা ৰাজনীতিক বা নিৰ্বাচনৰ লগত জড়িত থকা এটা ঘটনা নহয়। এইটো এটা অজ্ঞানহীন, অখাণ্ডহীন এটা ঘটনা। এইটো হ'ব নালাগছিল। আৰু এই ঘটনাত মানে যিটো ঘটনা ঘটাইছে, এই মানুহজন নিজেই মানে উপলব্ধি হৈছে ইতিমধ্যে। আৰু সেইটো যে বহুত ডাঙৰ ভুল হৈ গ'ল, এটা দোষী, নিজকে দোষী বুলি ভাবি ইতিমধ্যে কোকৰাঝাৰ থানাত নিজকে আত্মসমৰ্পণ কৰিছে। আৰু ইয়াত লোকেল পুলিচ বিষয়াসকলেও এইটো কঠোৰ হাতেৰে দমন কৰিবৰ কাৰণে, সোধপোছৰ কাৰণে ইতিমধ্যে 4-5জন মান ইয়াতে মানুহ উঠাই লৈ গৈছে থানাত। তেওঁলোকৰ সোধপোছ কৰিব, এইটো কিয় হ'ল নহ'ল, ঘটনাটো কেনেকৈ ঘটিব পাৰিলে, যিটো উচিত বিচাৰ কৰিবৰ কাৰণে তেখেতসকলে ইতিমধ্যে লৈ গৈছে। আৰু অঞ্চলবাসী ৰাইজেও সকলোৱে ইয়াত আহি একগোট হৈছে। এইটো এটা অখাণ্ডহীন বা অজ্ঞানহীন যিটো ঘটনা, এই ঘটনাটো লৈ পেলাই যাতে কোনো ধৰণৰ সমাজত বিশৃংখল নহয়, তাৰ বাবে ৰাইজে নিজে সকলোৱে আমি একেলগে আহি ইয়াত দায়িত্ব লৈছোঁ। আৰু সমাজেই দায়িত্ব লোৱাৰ কাৰণেই ইমান ডাঙৰ এটা মানে ঘটনা হোৱাৰ যিটো এটা সম্ভাৱনা আছিল, এই সম্ভাৱনাটো এতিয়া নিশ্চিত হৈ গ'ল। আৰু ৰাইজে পুলিচ প্ৰশাসন বা আমাৰ জিলা বিষয়া আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।